নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিসকল অসমৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আজি অৰ্থাৎ 1 আগষ্ট তাৰিখে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ ধনসমূহ দিয়া হ'ব। তো CM ছাৰে যিহেতু আজি অৰ্থাৎ 1 আগষ্ট তাৰিখে এই অৰুণোদয় আঁচনিসমূহৰ ধনসমূহ ৰাতিপুৱাতে সোমোৱাৰ কথা কৈছিল আৰু লগতে CM ছাৰে এই অৰুণোদয় আঁচনিৰ ধনসমূহ কোনে কিমান টকাকৈ পাব তাৰ বিষয়েও কৈছিল। তো CM ছাৰে তাৰ বিষয়ে আপোনালোকক কি কৈছিল সেইখিনি আপোনালোকে এই ভিডিঅ'টো জানিব পাৰিব। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো যিসকল অসমৰ মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে, তো তেওঁলোকক যিহেতু আজি অৰ্থাৎ 1 আগষ্ট তাৰিখে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ ধনসমূহ দিয়া হ'ব। তো তাৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হ'ল। তো এতিয়া হয়তো আপোনালোকে গম পালে যে কোনে কিমানকৈ টকা লাভ কৰিব আৰু কেতিয়া ইয়াৰ ধনখিনি দিয়া হ'ব। তো যিহেতু আজি 1 আগষ্ট আৰু আজি যিহেতু ইয়াৰ ধনসমূহ দিয়াৰ কথা হৈছে, তো আপোনালোকে নিজৰ নিজৰ একাউণ্টসমূহ চেক কৰি ল'ব, যাতে আপোনালোকৰ টকা যদি নোসোমায় তো আপোনালোকে সেইখিনি জনাব পাৰে। আৰু লগতে আপোনালোকৰ কিমান টকাকৈ এইবাৰ অৰুণোদয় আঁচনিৰ ধন সোমাইছে সেইখিনিও আমাক কমেণ্ট কৰি জনাব, যাতে সকলোৱে জানিব পাৰে যে কোন ডিষ্ট্ৰিক্টৰ কিমান টকাকৈ সোমাইছে। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।